বৰুৱানী, এই খবৰটো পাইছোঁ। শুনি পেলাই বৰ দুখ লাগিছে জানেনে। সঁচাকৈ দেই, এই খবৰ এটা ল'বলৈ আহিম বুলি খবৰ এটা ল'বলৈ আহিবলৈ পৰা নাই। গাটো ইমান এটা ঠিক নাছিলে। কিনো কৰিব আৰু, সকলোবিলাক কপালৰেই লিখন নহয় জানো। এতিয়া আৰু হোৱাটো হৈ গ'ল। সেনেকৈ আৰু ভাবি চিন্তি থাকিলে নহ'ব নহয়। পিছে নিভাৰাণী ক'ত আছে? তাই ভিতৰতে আছে চাগে নিশ্চয়। সেইজনী অমংগলীয়া কুলক্ষণীজনী ভিতৰতে আছে। জন্ম হৈ মাকৰ মূৰটো চুবালে। এতিয়া সেয়া ল'ৰা নোলাইকে এটা ল'ৰা যেনে তেনে বিচাৰি কুচাৰি তাইক বিয়া দিছিলোঁ। এতিয়া সেই ল'ৰাটোও খালে। কি যে হ'ব আৰু। ঘৰখনৰ পৰা সেই উলিয়াই দিয়া 1.5 বছৰ হৈছিলেহে, এতিয়া আকৌ সেই ঘৰখনলৈকে উভতি আহিলে। কি যে হ'ব নহয়। মোৰ মানে বৰ খং উঠে অ'। এতিয়া এইবোৰ যি হয় হৈ থাকক আৰু, কিনো ক'ম আৰু মই। এতিয়া মোৰ এজনী ছোৱালী বিয়া দিবলৈ আছে। এই অমংগলীয়াজনী ঘৰখনত সোমাই ল'লেহি যেতিয়া আৰু ক'তনো মই তাইক বিয়া দিবলৈ পাৰিম। তাকেইতো, এতিয়া আকৌ এইবোৰ ভাল নেদেখি নহয়। লোকৰ ঘৰলৈ বিয়া দিয়া ছোৱালীজনী ঘৰলৈ যেতিয়া আকৌ উভতি আহে, এইবোৰ ভাল লক্ষণো নহয়। সঁচাকৈ দেই, আপোনাৰ সেই ডাঙৰ গৰাকীৰ জীয়েকজনী এই কুলক্ষণীয়ে আছিলে। সঁচাকৈ অমংগলীয়া দেই। তাই জন্ম হৈ সেয়া মাকক হেৰুৱালে, এতিয়া নিজৰ গিৰিয়েকটোক, আৰু এতিয়া এই ঘৰখনত যে তাই কি কৰিবলৈ আহিছে আৰু ভগৱানেহে জানে আৰু। ভালকে থাকিব পায় আপোনালোক। দত্তনী, ঠিকেই কৈছে আপুনি। কি যে হ'ব নহয়, মোৰ ভাবিলেই চিন্তা লাগিছে। এতিয়া খালি সেই বাপেকৰ পৰাহে মোৰ ভয় লাগে। নহ'লে তাইক মই এইখন ঘৰত স্থান নিদিলোহেঁতেন। যি তাইক মই এইখন ঘৰৰ পৰা উলিয়াই দিছিলোঁ, সেই উলিয়াই দিয়াতে থাকিলেহেঁতেন। বাহিৰে তাইক মই ৰখালোহেঁতেন। কিন্তু এতিয়া মোৰ এখেতলে ভয় লাগে গুণেহে তাইক মই এইখন ঘৰত ৰখাইছোঁ। বুজিছে? হয় অ'। মানুহবোৰে খালি মোকে অকল অমংগলীয়া কুলক্ষণীয়া বুলি কিয় কৈ আছে বাৰু? মই ক'তো ওলাই যাব নোৱাৰা হ'লো। আনকি আমাৰ ছ'চাইটি মানুহখিনিয়েও যে মোক থু কৰিছে। মোৰ গাত কি ভুল? মই কি কৰিলো? সকলোৱে কৈছে বোলে মই জন্ম হৈয়ে মাক খালো, এতিয়া বোলে মোৰ নিজৰ মতাটো খালো। আৰে, মই খাইছো নেকি? সেইবোৰ চব ভগৱানৰ খেল। তেওঁ মোৰ পৰা সকলোকে আঁতৰাই দিছে। মই কি কৰিম এতিয়া? সকলোৱে মোক খালি কুলক্ষণী অমংগলীয়া। ঘৰৰ মাহী মায়েতো মোক দেখিবই নোৱাৰে আগৰ পৰাই। এতিয়াতো আৰু একেবাৰে চকু পাৰিয়ে দেখিব নোৱাৰে। মই কি কৰোঁ বাৰু? মই নিজকে শেষ কৰি পেলাও নেকি? মই জীয়াই থাকিনো কি পাম? মই নিজকে শেষ কৰি পেলাম। মই এখেতৰ ঘৰত থাকিবলৈও এখেতৰ ঘৰৰ গোটেই মানুহবোৰে মোক লেই চেই কৰিছে। এওঁ চিতাত জুই জ্বলাবলৈ পালে কি নেপালে, মোক এইফালে ঘৰৰ পৰা বাহিৰে কৰি দিলে। মই কি কৰিলো? মই তেওঁলোকৰ ল'ৰাক মৰা নাই নহয়। তেওঁতো এক্সিডেণ্ট হৈহে মৰিছে। কি যে কপালখন লৈ মই জীয়াই আছো নহয়। কিয় মোক এইখন পৃথিৱীলৈ এইখন কপাল লৈ পঠাইছিলা ভগৱান? চবৰে অকল গালি গালাজ খাই থাকোঁতেই সৰুৰ পৰা এই ডাঙৰ হলো। বিয়া হৈ ভাবিছিলো অকণমান জীৱনটো শান্তি পাম। নাই, 1.5 বছৰ দিন অকণমান শান্তিত থাকিবলৈ পালো। তাৰ পাছত আকৌ মোৰ পৰা মোৰ মৰমৰ মানুহজনক কাঢ়ি লৈ গ'লা প্ৰভু। তুমি সঁচাকে এই পৃথিৱীত আছা নে নাই অ'? মানুহবোৰে মোক ইমান অমংগলীয়া কুলক্ষণী বুলি কৈছে। পৃথিৱীত এনে নোহোৱা কাম কিনো হ'ল বাৰু? মইহে কৰিছো নেকি? ৰাতিপুৱাৰ পৰা গধূলিলৈকে মাহী মায়ে অকল কথাই শুনাই থাকে। মা, মনোজ,
তোমালোক দুইজনী মোক কিয় লৈ নগলা তোমালোকৰ লগতে? মোক কিয় এই চিয়া জুইকুৰাৰ মাজত থৈ গলা তোমালোকে? ঐ, এনেকৈ যে ৰুমৰ ভিতৰত তই কান্দি আছ, তই নকয় না নেকি? হা? মোক মানে গোটেই মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈছো। সঁচাকৈ তই কুলক্ষণী অমংগলীয়া। মইতো কেনেই কুলক্ষণী অমংগলীয়া বুলি কৈ নাথাকো। হা? দেখা নাই জানো এতিয়া লোকৰ ল'ৰাটো মাৰি পেলালি তই। হা? এনেকৈ বহি থাকিলে নহ'ব। যা, ঘৰৰ কাম বন কৰগৈ। মই কাম কৰা মানুহজনীক অলৰেডি এইখন ঘৰৰ পৰা পঠিয়াই দিছো। এতিয়া তই আহিলি নহয়, তই এইখন ঘৰ চম্ভালিব লাগিব। যা, কাম বন কৰগৈ। আৰু দেউতাৰ অফিচলৈ যাবলৈ হৈছে। ব্ৰেকফাষ্ট বনা। বাথৰুমত কাপোৰ কানি পৰি আছে, সেইবোৰ ধুৰ। বাচন বৰ্তন সকলোবিলাক থৈ দিয়া আছে, ধুগৈ যা। এনেকৈ ৰুমৰ ভিতৰত কান্দি নাথাকিবি, মই ভাল নাপাওঁ। শুনিলি নহয়? যদি এইখন ঘৰত থাকিবলৈ মন আছে, কাম বন কৰি মেলি খাবলৈ ভাত মুঠি মোকলাই ল'বি, নহ'লে তোক বিনা পইচাত খুৱাই থাকিবলৈ নাই। দেখা নাই যেনে তেনে এই কলগটো টেটুৰ পৰা আঁতৰাইছিলোহে। আইঅ ভগৱান, আকৌ আহি মোৰ এই টেটুতে লগাই দিলাহি। এইবোৰ ঐ শুন, কাইলৈ মোৰ ছোৱালীক চাবলৈ দৰা আহিব। মই এটা কথা তোক কৈ থওঁ, শুন কথাটো। তই সেই মানুহ ঘৰৰ মুখৰ আগলৈ নোলাবি, কিন্তু কৈ দিছো। তোৰ লেখীয়া অমংগলীয়া মুখ চাই যদি মোৰ ছোৱালী বিয়া হ'বলৈ হয় নহয়, তোৰ লেখীয়া দশাই হ'ব। সেইকাৰণে তই ৰুমৰ ভিতৰৰ পৰা কলৈকো নোলাবি। ৰুমৰ ভিতৰৰ পৰা নহয়, পাকঘৰৰ পৰা কলৈকো নোলাবি। সকলো কাম তয়েই কৰিব লাগিব, শুনিলি নহয়? এতিয়া যা, চাফ চিকুণ কৰগৈ ঘৰবিলাক। এনেকৈ বহি বহি কান্দি পেলাই তোক ভাত খুৱাবলৈ নাই মই। মা, কিয়নো তেনেকৈ কৈছে? মই কিবা কি দুখ কৰিলোনো কওকচোন? তেখেত এক্সিডেণ্টতে ঢুকাইছে, মই মাৰিছো নেকি? সকলোৱে যে কেৱল মোকেই দুখ দি আছে। মোৰ কি দুখ? মোৰ কি দুখ? দুখ নাই, তোৰ দুখ নাই। জন্ম হৈয়ে মাৰক খালি, এতিয়া আকৌ সেই নিজৰ মতাটোক খালি। কথা ক'বলৈ তাইৰ দুখ নাই, কথা কৈছে শুনা। যাই ইয়াৰ পৰা, কাম বন কৰগৈ। এনেকৈ বহুৱাই তোক খুৱাবলৈ নাই মই, কৈ দিছো হ'লে। এয়া হৈছে নিভাৰাণী, এয়া নিভাৰাণীৰ মাহীমাকে নিভাৰাণীক দেখিবই নোৱাৰে, কাৰণ তাই এইবোৰ সঁচাকৈ তাই নিজেই কৰা বুলি ভাবি লয়, যে তাই অমংগলীয়া কুলক্ষণী বুলি মাহীমাকে ভাবি লয়। আৰু সেইদিনা নিভাৰাণীৰ ভৈনীয়েকক চাবলৈ আহিছিলে, মানে মাহীমাকৰ জীয়েকক চাবলৈ আহি পেলাই নিভাৰাণীক পচন্দ কৰিলে। আৰু মাকে খঙতে তাইক সেইদিনাখনি মাৰপিটো কৰিলে, মানে নিভাৰাণীক মাৰপিট কৰিলে। আৰু সেই দিন ধৰি পেলাই নিভাৰাণীৰ ঘৰলৈ নিভাৰাণী ভৈনীয়েকক চাবলৈ কোনো মানুহ অহা নাই। আৰু মাকে সেইটো কথাকে নিভাৰাণীক শুনাই থাকে। শুনক, বেছি কথা আপুনি মোৰ আগত ক'বলৈ নাহিব। আপোনাৰ এই কুলক্ষণী অমংগলীয়া ছোৱালীজনীক এইখন ঘৰত থাকিলে সকলোখিনি অমংগলেই হ'ব। মোৰ সৰু ছোৱালীজনীলৈ ইমান ডাঙৰ ঘৰৰ সম্পৰ্কটো আহিছিলে, তাইৰ বাবে শেষ হৈ গ'ল। এইজনী গাত আছে কি? সকলোৱে এইজনীক কিয় পচন্দ কৰে? মোৰ ছোৱালীজনীক কিয় পচন্দ নকৰে? এই অমংগলীয়াজনী এইখন ঘৰত থকালৈকে ভাল খবৰ এইখন ঘৰলৈ কোনো দিনেই নাহে। মনত ৰাখি থওক আপুনি। এইজনীক এইখন ঘৰৰ পৰা খেদিলেহে যদি এইখন ঘৰলৈ ভাল খবৰ আহে। আৰে, সদায় মাহীমাই কিয় দুখ দি থাকে? মই কি কৰিলো? মইতো তেওঁলোকৰ আগলৈ ওলোৱা নাছিলো। তেওঁলোকে পাকঘৰলৈ সোমাই আহি মোক চাইছিলেহি। মই কি কৰিব লাগে? মই তেওঁলোকক কৈছিলো নেকি যে মোৰ ভণ্টিক বিয়া নেপাতিব, মোক পাতক বুলি? সকলোখিনি দুখ মুঠতে মোৰ ওপৰতে জাপি দিব। যিয়েই নহওক, এইখন ঘৰত তেওঁলোকৰ ভুল থাকিলেও তেওঁলোকৰ ভুলবোৰ দেখা নাপায়। কেৱল মোকে ক'ব সকলো ভুল মোৰ গাতেই। এইখন পৃথিৱীত নঘটিবলগীয়া ঘটনাবোৰ যে ঘটিছে, নকলেও নোৱাৰিছো আৰু। মই ঘৰৰ বাহিৰ হ'বই লাগিব। মই কিবা এটা কৰি পেলাই নিজৰ ভৰিত নিজেই থিয় হ'বই লাগিব, নহ'লে কিমান কথা শুনি থাকিম মই। বৰুৱানী, আপোনালোকে এইবোৰ কি কৰিছে? আপোনালোক শিক্ষিত মানুহ হৈও যে অশিক্ষিত কামবোৰ কৰিছে, বেয়া লাগিছে দেই। আৰু এই সমাজলৈ কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে আপোনালোকে কওকচোন? এইবোৰ ভাল হোৱা নাই দেই। কালি মই অকণমান ওলাই গৈছিলোঁ
আপোনালোকৰ নিভাৰাণীক দেখিছোঁ একেবাৰে ৰঙিল কাপোৰ পিন্ধি মেলি গোটেইজনী একেবাৰে হাঁহি খিকিন্দালি মাৰি একেবাৰে ততেই নাই দেখোন। তাইনো মানুহজন মৰা আজি 1.5 মাহ হৈছে, তাই এইবোৰ কৰিব লাগেনে? এইবোৰ হ'লে ভাল দেখা নাই। আৰু মানে নিউ জেনেৰেশ্যনে কি শিকিব এইবিলাকৰ পৰা? সঁচাকৈ মানে মই বোলো তেওঁলোকে কথাবোৰ গম পায়েই নে নেপায়েই নে, মই সেইকাৰণে আজি অফিচলৈ যাওঁতেনি মই বোলো কৈ থৈ যাওঁচোন বৰুৱানীক, এইবোৰ ভাল দেখা নাই দেই, এইবোৰ মানে একেবাৰেই ভাল হোৱা নাই। ছ'চাইটি সকলো মানুহে বুবু বাবা কৰিছে জানেনে নাই আপোনালোকৰ কথালৈ? এইবিলাক যে আৰু দেই। কি তাই গৈ পেলাই এইবোৰ কৰিছেগৈ? তাই কাম বিচাৰি যাম বুলি কৈ পেলাই আজি তাইক মই এসেকা দি আছো। আপুনি ক'ৰবাত এইক দেখিলে দম চম দিবচোন, এনেকৈ নহয় নহয়। তাকেইতো, তাই এতিয়া বিধৱা সাজ পিন্ধি ঘূৰি ফুৰিব লাগে, এনেকৈ নহয় নহয়। এই অমংগলীয়া কুলক্ষণীজনীৰ পৰা সঁচাকৈ শান্তি নোহোৱা হ'ল। এতিয়া মানুহে আহি ঘৰতেই ক'বলৈ ধৰিছে আৰু উপায় নোহোৱা হৈছে। লাজ কাণ সকলো কাটিবলগীয়া হৈছে এই জহত। এই বিধৱা হৈও যে এনেকৈ বাহিৰত ঘূৰি ফুৰি হাঁহি খিকিন্দালি মাৰি ফুৰিছে, মানুহে কি বুলি কৈছে বাৰু? এয়াহে কি বুলি ক'ব আৰু, ঘৰতে আহি কৈ থৈ গৈছে, ঐ তই শুনিছনে নাই, তই এজনী বিধৱা, এনেকৈ বাহিৰলৈ ওলাই নাযাবি ৰঙিল সাজ পোছাক পিন্ধি, আৰু বাহিৰত হাঁহি নাথাকিবিগৈ, কৈ দিছো হ'লে। তই কামৰ বাহনা বনাই পেলাই এইবোৰ কৰিবলৈ যা। তোক আজিৰ পৰা তই যাবিচোন, তোক মই কি কৰোঁ চাই থাকিবি। হেৰি, কথাবোৰ গম পাইছেনে নাই? গোটেই ছ'চাইটি মানুহে আহি ঘৰতেই কথা শুনাই থৈ গৈছেহি আপোনাৰ একমাত্ৰ সেই নিভাৰাণীৰ কাৰণে। মোৰ ছোৱালীজনীক বিয়া দিবলৈ আছে, এইজনী ঘৰত যদি এনেকৈ থাকে মোৰ ছোৱালীজনীক কোনে বিয়া কৰাব? মোৰ বৰ চিন্তা হৈ পৰিছে জানেনে? মোৰ ছোৱালীজনী এনেকৈ ঘৰতেই বুঢ়ী হৈ থাকিব নেকি এইবাবে? মোৰ ছোৱালীজনীক বিয়া দিবলগীয়া হৈ আছে। তাইলৈ ভাল দৰা ওলাই, কিন্তু এই কুলক্ষণী অমংগলীয়াজনীৰ কাৰণেই সকলো শেষ হৈ যায়। কি কৰোঁ বাৰু, কি কৰোঁ কওকচোন? তোমালোকে সঁচাকৈ মানে কৈছোঁ নহয়, মোক তোমালোকে প্ৰেছাৰ উঠাই পেলাই মাৰিহে এৰিবা। হেৰৌ, তাই ছোৱালীজনী, তাইক কিহত তোমালোকে অমংগলীয়া কুলক্ষণী দেখিয়ালা? এইবোৰ চব ভগৱানৰ লিখন। ভগৱানে যি কৰিবলগীয়া আছে সেয়াহে কৰিব। তাইক এনেই তোমালোকে মুঠতে হাৰাশাস্তি কৰিছা। তোমালোকো আৰু দেই। মাজনী, তই কলৈ যা আকৌ? এনেকৈ সাজি কাচি কলৈ যাওঁ কচোন? দেউতা, মোক আশীৰ্বাদ কৰিবা, মই কাম এটা বিচাৰি যাওঁ, নহ'লে মই কেনেকৈ চলিম কোৱাচোন? ঘৰখনৰ চলা মেলা এটা অসুবিধা হৈ পৰিছে। তুমিনো আমাক সকলোকে কেনেকৈ চলাবা? সেইকাৰণে মই ভাবিছোঁ তোমাৰ অকণমান সহায় হ'ব বুলি মই কিবা এটা কাম সৰু সুৰাকৈ বিচাৰি যাবলৈ ওলাইছোঁ। নেলাগে মাজনী, বাপেৰ মৰি যোৱা নাই নহয়। মোৰ পইচা আছে, মই তোক খুৱাব পাৰিম। তই চাকৰি বিচাৰি বাহিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। তাকেইতো, আপোনাৰ আকৌ ছোৱালীক ক'লে শুনিবও লাগিব নহয়। এনেকৈ সাজি কাচি বাহিৰলৈ গ'লে বাৰু তাইক কোনে ভাল বুলি ক'ব? এইজনী জহতে আৰু সকলো ঘৰখনৰ মান সন্মান সকলোখিনি ধূলিৰ লগতে মিহলি হৈছে। এইজনী আৰু নক'ব আৰু দেই, মই মানে আৰু কৈ ভাগৰি পৰিছোঁগৈ আৰু। তাইনো এতিয়া ঘৰখনত আৰু কি কাম আৰু? খোৱাহে আৰু তাৰ বাদে তাই জানো কাম আছে? মা, কিয় তেনেকৈ কৈছা? মই দেখোন গোটেই ঘৰৰ কাম বন কৰোঁৱেই। ঘৰৰ কাম বনকেইটা কৰিলেই একেবাৰে মহাৰাণী হাৰ মোৰ ভাগিয়েই গ'ল একেবাৰে। কথা কৈছে। হ'ব, তোমালোক দুইজনী মনে মনে থাকাচোন। মুঠতে কৈছোঁ নহয়, তোমালোক দুইজনীয়ে কেতিয়াবা মোক হাই প্ৰেছাৰ উঠাই পেলাই মাৰি পেলাবা। ঘৰৰ সকলো মানুহেই নিভাৰাণীক বেয়া পাবলৈ ধৰিলে, কাৰণ তাই সাজি কাচি বিধৱা হৈও যে তাই সাজি কাচি বাহিৰলৈ যে হাঁহি ফূৰ্তি কৰে, সেইবোৰ লৈ পেলাই মাক বাপেক বায়েক ভৈনীয়েকহঁতে তাইক দেখিব নোৱাৰা হ'ল। সকলো মানুহে ঘৰৰ মানুহক গোচৰ দিবলৈ ধৰিলে। আৰু এটা কথা নহয়, বিধৱা হ'ল বুলিয়েই ক'তনো লিখা আছে যে মানে ৰঙিল কাপোৰ পিন্ধিব নোৱাৰিব বা এইটো সেইটো কৰিব নোৱাৰিব বুলি হাঁহিবও নোৱাৰিব নেকি? এইটো বাৰু সঁচাকৈ কথাবোৰ আজিও প্ৰচলিত হৈ আছে নেকি? ঐ, আমি বিয়ালৈ যাওঁ। আজি তোৰ ভৈনীয়েৰৰ বিয়া নহয়, আমি বিবাহ ভ্ৰমণত বিয়া পাতিছোঁ।
তালৈ তই নাহিবি কিন্তু তোৰ ছায়াটো মোৰ ছোৱালীৰ গাত আজিৰ দিনত পৰিব নালাগে অন্তত মোৰ ছোৱালীজনী সুখৰ বাবে এইখন তই কৰিবি নহ'লে তোৰ কথা বেয়া হ'ব আৰু তই অমংগলীয়া কুলক্ষণী যে সেইকাৰণে মোৰ ছোৱালী বিয়ালৈ আহিব নালাগে তোৰ দশাটো যাতে মোৰ ছোৱালীৰ গাত নহয় সেইটোক মই ভগৱানক বহুত প্ৰাৰ্থনা কৰিছোঁ তোক দেখিলে তাইও তেনেকুৱাই হ'ব সেইকাৰণে তাই সুখৰ জীৱনটো তই ধ্বংস কৰিবলৈ বিয়ালৈ আহিব নালাগে ঘৰতে থাক ঘৰৰ চোৱা চিতা কৰি থাকিবি বুজিলি মা কিন্তু মই নগ'লে ভণ্টিয়ে বেয়া পাব নহয় থ বেয়া পোৱা কথাটো ইয়াই তই নগ'লে আমি সকলোৱে ভালহে পাওঁ তোৰ দৰে অমংগলীয়া কুলক্ষণীজনী আমাক নহ'লেও হ'ব ঘৰত কোনোবা আছেনে কোননো আছো ভিনদেউ আপুনি কি হ'ল কিবা দৰকাৰত আহিলেনো কিনো এই মানে ফুল এখিনি আছিলে মাহঁতে নিবলৈ পাহৰিলে মোক লৈ যাবলৈ কৈছে ৰ'ব মই আনোগৈ ভিনদেউ এইবোৰ কি কৰিছে আপুনি নিভা মই তোমাক বহুত ভাল পাওঁ সঁচাকৈ তুমি তোমাৰ বায়েৰাতকৈ বহুত ধুনীয়া প্লিজ আজি তোমাক মৰম কৰিবলৈ মন গৈছে চোৱা এইখন ঘৰত কোনোৱেই নাই তুমি আৰু মই আছো গম নেপাব কোনেও প্লিজ আজি মোক হেঁপাহ পলুৱাই তোমাক মৰম কৰিবলৈ দিয়া ভিনদেউ এইবোৰ আপুনি কি কথা ক'বলৈ আহিছে পাহৰি নাযাব আপুনি মোৰ ভিনদেউ হয় লাজ লাগিব লাগিছিল এইবোৰ কথা আঁতৰি যাওক এতিয়া এইখন ঘৰৰ পৰা ওলাই যাওক নহ'লে মই চিঞৰিবলৈ বাধ্য হৈ যাম কি তুমি চিঞৰিবা মই তোমাক কি কৰি আছো চাই থাকা মোক চিনি পোৱা নাই নহয় পাই যাবা চিনি সঁচাকৈ তই মানে বৰ নিৰ্লজ্জ ছোৱালী তোৰ অকণো লাজ নেলাগিলে ভিনীহেৰৰ লগত এইবোৰ কৰিবলৈ মা মই কি কৰিলোঁ মা বা আপোনালোকে বিশ্বাস কৰক মই একো কৰা নাই ভিনদেউহে মোৰ লগত বেয়া কাম কৰিবলৈ ধৰিছিলে মই তেওঁক গতিয়াই উলিয়াই দিলোঁ এইখন ঘৰৰ পৰা মোক বিশ্বাস কৰক মই তেনেকুৱা ছোৱালী নহয় হ'ব তই এতিয়া আমাক ফাঁকি দিব নালাগে তোক আমি জনা আছে চৰিত্ৰহীনা কৰবাৰ কুলক্ষণী অমংগলীয়া এতিয়া আকৌ চৰিত্ৰত দাগো লগালি চৰিত্ৰহীনা কৰবাৰ মোৰ মতা তেনেকুৱা নহয় তই চাগে কিবা এটা ইংগিত দিলি সেইকাৰণেহে তেওঁ সঁচাকৈ বৰ লাজলগীয়া কথা দেই মা এইজনীক এইখন ঘৰৰ পৰা উলিয়াই দিয়া নহ'লে তোমালোকক এই কোনদিনা নাক কাণ কাটিব ঠিক নাই এনেও নাক কাণটো তোমালোকৰ কাটিয়ে আছে আৰু এই কি কৰিব ঠিক নাই কাৰ লগত ডাঙৰ মাজনী তই ঠিকেই কৈছ এইজনীক এইখন ঘৰৰ পৰা উলিয়াই দিয়েই ঠিক হ'ব চৰিত্ৰত দাগ আছেতো এতিয়া আকৌ তাই মোৰ জোঁৱাইক তাই কথা শুনা মানে তাই মোৰ জোঁৱাইক আকৌ ফচাবলৈ আহিছে ওলাই যায় এইখন পৰা ঘৰৰ পৰা তোৰ লেখীয়া অমংগলীয়া কুলক্ষণী চৰিত্ৰহীনা এজনী নহ'লেও হ'ব ওলাই যায় ইমিডিয়েট মা মোক আপুনি বিশ্বাস কৰক এনেকৈ নিভাৰাণীক মিছা বদনাম দি পেলাই এইখন ঘৰৰ পৰা উলিয়াই দিলে পালিনে মজাটো মই তোক কৈ যোৱা নাছিলো জানো তোক দেখাই আছো মই কেনেকুৱা অকণমান যদি তই মোক মৰম কৰিবলৈ দিলিহেঁতেন কি হ'লহেঁতেননো এতিয়াতো তই এইখন ঘৰৰ পৰা ওলাই যাবলগীয়া হ'ল আৰু লগতে চৰিত্ৰহীনা দাগটো তোৰ গাত লাগি গ'ল শুন বাহিৰত এতিয়া মোৰ দৰে মানুহ বহুত পাবি কেইটাক তই নাগবি ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলে এতিয়া মই কলৈ যাম কি কৰিম এই অজান চহৰত মই কলৈ যাম কি কৰিম ভাবিয়েই পোৱা নাই যি হ'ল ঘৰৰ পৰা যি ওলাই আহিলোঁ আৰু সেইখন ঘৰলৈ মই কেতিয়াও উভতি নাযাওঁ কাৰণ মোক মিছা বদনাম দি পেলাই সেইখন ঘৰৰ পৰা উলিয়াই পঠিয়াইছে তেওঁলোকেও এদিন পাব যদি প্ৰকৃততে এইখন পৃথিৱীত ভগৱান আছে ৰাতিপুৱাৰে পৰা ঘূৰি দেখোন থাকিবলৈ ক'তো আশ্ৰয় পোৱা নাই এতিয়া ৰাতিয়ে হ'ল এই ৰাস্তাটোত কোনোৱে নাই ভয়ে লাগিছে মই এতিয়া কলৈ যাম কি কৰিম কিবা হ'ব মোৰ জীয়াই থকা দিনকেইটা কি হ'ব বাৰু মই ভাবিয়েই পোৱা নাই মোৰ মাথাই কাম নকৰা হৈ গৈছে নিজৰ মাহীমাজনী বাৰু মাহীমাই নিজৰ দেউতাজনেও মোক ৰখাব নোৱাৰিলেনে মই তেওঁলোকৰ বাবে ইমানেই আৱৰ্জনা হৈ পৰিলোঁ নে মই কি ভুল কৰিলোঁ মোক যে ইমান ডাঙৰ শাস্তি তেওঁলোকে দিছে মই বিয়া হৈ গৈছিল ঠিকেই কিন্তু মোৰ যে মানুহজন ঢুকাই থাকিলে মই তেখেতক মাৰিছিলোঁ নেকি তেখেত এক্সিডেণ্ট হৈ মৰিছে আকৌ মোক কুলক্ষণী অমংগলীয়া এতিয়া আকৌ চৰিত্ৰহীনা নাম দি পেলাই ঘৰৰ পৰা উলিয়াই দিলে সঁচাকৈ নিজৰ বুলিবলৈ এইখন পৃথিৱীত একোৱেই নাই নিজৰ চাহটোৰ বাদে
কোনো আপোনেই হ'ব নোৱাৰে এইখন পৃথিৱীত। মোৰ দৰে এজনী দুৰ্ভগীয়া ছোৱালীৰ সঁচাকৈ কৈছোঁ কোনোৱেই নাই। হেল্ল', আপোনাক আগে পিছে দেখা নাই আমাৰ ইয়াত। আপুনি নতুনকৈ ইয়াত আহিছে নেকি বাৰু? পিছে এই জনশূন্য ৰাস্তাটোত কিয় ৰৈ আছে? ইয়াত যে ৰাতি ৰাতি কি হয় আপুনি জানেনে? মই যদি আপুনি বেয়া নাপায় আপুনি মোৰ লগত যাব পাৰে। মানে মই এইখন চহৰত নতুন, মই ৰাস্তা পদূলি চিনি নাপাওঁ। আহি আহি এইখিনিত পালোহি। মোৰ বৰ ভোক লাগিছে, থাকিবলৈও ঠাই নাই। সেইবাবে মই আহি 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 এইখিনিতে ৰৈছোহি। দেখিছোঁ কোনো মানুহ এটাও নাই কিবা এটা সুধিবলৈ। আপুনি যদি মোক আপোনাৰ ঘৰত আশ্ৰয় দিয়ে মই বৰ ভাল পাম। ব'লক আপোনাৰ ঘৰলৈ লৈ ব'লক মোক। ভাল মক্কেল এটা পাইছোঁ। ঠিকেই আছে, দেখাই শুনায়ো ভাল। পইচা কেইটকামান হাতলৈ আহিব যেন লাগিছে। লৈ যাওঁ তাইক। অঁ, ব'লক ব'লক মোৰ ঘৰলৈ ব'লক। নিভাৰাণীক সেই অচিনাকি ছোৱালীজনীয়ে তাইৰ ঘৰলৈ লৈ গ'ল আৰু নিভাৰাণীও যাবলৈ বাধ্য হ'ল, কাৰণ ৰাতি তাই ক'লৈ যাব। সেইকাৰণে সেই অচিনাকি ছোৱালীজনীৰ লগতেই ছোৱালীজনী ঘৰলৈ গ'লগৈ। দুদিনমান সেইজনী ছোৱালী ঘৰতে নিভাৰাণী থাকিলে। এয়া মই কি শুনিছোঁ, মোক বোলে বিক্ৰী কৰি দিব বেলেগ এখন দেশত। কি হ'ব? আৰু এই মানুহজনে দেখোন মোক বৰ বেয়া ব্যৱহাৰ কৰিছে। নাই, মই বাইদেউগৰাকীক ক'ব লাগিব। নিভাৰাণী, মই তোমাক গোটেই ঘৰখনতে বিচাৰি আছোঁ জানানে? তুমি ইয়াত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কৰি তৰাবিলাকক চাই আছা নহয় জানো? ভালেই কৰিছা। আৰু এটা কথা নহয়, এই যে ল'ৰাজন যে আহিছে তেওঁৰ লগত কাইলৈ তুমি এফালে যাব লাগিব। মই নাযাওঁ, তেওঁ তোমাক লৈ যাব। আৰু মানে তুমি থকা মেলা সকলো খোৱা বোৱা সকলো ফ্ৰী হ'ব আৰু তুমি পইচাও পাবা। তেওঁ তোমাক লৈ যাব, চিন্তা নকৰিবা। বাইদেউ, মই তেখেতৰ লগত নাযাওঁ। তেখেতে মোৰ লগত বৰ বেয়াকৈ য'তে ত'তে টাচ কৰিছে। মই এইবোৰ ভাল নাপাওঁ। কি? তোমাৰ নিজৰ চৰিত্ৰ বেয়া, সেইকাৰণে তুমি আনৰো চৰিত্ৰ বেয়া বুলি ক'বা নেকি? পাৰোতেনে তোমালোকৰ ঘৰৰ মা দেউতাই খেদি পঠিয়াইছেনে? তোমাৰ নিজৰে চৰিত্ৰ বেয়া, সেইকাৰণেহে তুমি লোকৰো চৰিত্ৰ বেয়া বুলি ভাবা। বাইদেউ, আপুনি এজনী নাৰী হৈ এজনী নাৰীৰ কথা কিয় বুজি নাপায় বাৰু? নিভাৰাণী আৰু সেই পৰী বাইদেউৰ মাজত তৰ্কাতৰ্কি বহুত হ'ল আৰু পৰীয়ে তাইক শুই থাকিবলৈ ক'লে। কাইলৈ ৰাতিপুৱা সেই ল'ৰাজনৰ লগত এফালে যাব লাগিব বুলি নিভাৰাণীক ক'লে আৰু নিভাৰাণী ৰাতিয়ে মনে মনে সিহঁতৰ ঘৰৰ পৰা পলাই গুচি গ'ল। নিভাৰাণীয়ে পৰীহঁতৰ ঘৰৰ পৰা পলাই আহোঁতেনে নিভাৰাণীৰ লগৰ ছোৱালী এজনীক লগ পালে আৰু তাই সকলো কথা বতৰা ক'লে। নিভাৰাণীৰ লগৰ ছোৱালীজনীৰ নাম হ'ল পম্পী। পম্পীয়ে তাই গোটেই কথাখিনি শুনি বেয়া লাগি পেলাই পম্পীহঁতৰ ঘৰলৈ লৈ আহিলে। নিভা, তই এইখন আকৌ লোকৰ ঘৰ বুলি নাভাবিবি। নিজৰ ঘৰ বুলি ভাবি যেনেকৈ ইচ্ছা তেনেকৈ থাকিবি। তই ইয়াত নিৰাপদে থাকিব পাৰিবি, বুজিলি? মই আৰু মোৰ মানুহজনহে থাকোঁ। তেওঁতো অফিচলৈ সদায় গুচিয়ে যায়, ময়ো সেয়া অফিচলৈ যাওঁ। তই দিনৰ দিনটো ইয়াতেই থাকিবি। যদি কিবা কাম লাগে মোক ক'বি, মই তোক কাম বিচৰাত সহায় কৰি দিম। হ'ব দে পম্পী, তোক যদি মই নোপোৱা হ'লে কি হ'লহেঁতেন বাৰু? সেইদিনা মোৰ জীৱনটো সঁচাকৈ বৰ দুখৰ। কিনো কৰিবি, তোৰ পৰা ত'ত সেনেকৈ মোৰ জীৱনটো যাবগে নেকি? হ'ব দে, তই যে মোক এইকণেই সহায় কৰিছ, মই কাম এটা নিজেই বিচাৰি ল'ম বাৰু। ঠিক আছে, এতিয়া তই তেতিয়াহ'লে ইয়াতেই থাক, মই যাওঁ দেই। বাই বাই, আকৌ আহি লগ পাম। অ'কে, বাই বাই। মই তোমাক গোটেই ঘৰখনতে বিচাৰি আছোঁ, তুমি ইয়াত আছা। মই তোমাক এটা কথা ক'বলৈ আহিছিলোঁ। আমাৰ পম্পী অফিচলৈ গ'ল নহয়। মই কথা এটা কমকৈ তোমাক মোৰ বৰ ভাল লাগিছে। তুমি মোৰ লগত বিয়া হ'বানে? এইবোৰ আকৌ আপুনি কি কৈছে? পম্পী মোৰ লগৰ, তাইৰ হাজবেণ্ডৰ লগত মই ভবাটো ভুল। চাওঁ আঁতৰি দিয়ক, মই এতিয়া এইখন ঘৰৰ পৰা গুচি যাম। আপুনিও সঁচাকৈ ভাল বুলি ভাবিছিলোঁ, কিন্তু আপুনিও সেই একেই প্ৰকাৰই ওলালে আপুনি। মই মোৰ বান্ধৱী ঘৰ কেতিয়াও ভাঙিবলৈ নিদিওঁ। চাওঁ আঁতৰি দিয়ক, মই ইয়াৰ পৰা যাওঁগৈ। ক'ত যাবা তুমি? ক'ত যাবা? গৈ দেখুৱাচোন তুমি আজি মোৰ ওচৰৰ পৰা। পম্পী মানুহজনীও নিভাৰাণীক বৰ বেয়াকৈ ইংগিত দিলে। তাই ভয়তে পম্পীহঁতৰ ঘৰৰ পৰা গুচি আহিলে। তাই অনাই বনাই দুদিনমান তেনেকৈয়ে ঘূৰি ফুৰিলে। ছাৰ, আপোনালোকৰ অফিচত মোক কিবা সৰু সুৰাকৈ কাম এটা দিব পাৰিবনে? যিয়েই কাম নহওক, মই সকলো কৰিম। তেনেকুৱা কাম আমাৰ অফিচত নাই নহয়। এটা কথা, বেয়া নোপোৱা যদি তুমি আমাৰ ঘৰত কাম কৰিব পাৰিবা নেকি? মোৰ মা বয়স হৈছে, তেওঁ এইবোৰ ৰন্ধা বঢ়া কৰিব নোৱাৰে। ভাল কাম কৰা মানুহ এজনী মই বিচাৰি ফুৰিছিলোঁ, যাক মই বিশ্বাস কৰিব পাৰোঁ।
তুমি যদি বিচাৰা তুমি আমাৰ ঘৰত কাম কৰিব পাৰা যদিহে তুমি বিচাৰা দেই মই জোৰ নকৰোঁ নিভাৰাণীয়ে অফিচত কাম বিচাৰি যাওঁতেনেই তেওঁ বছে তেওঁলোকৰ ঘৰলৈ লৈ আহিলে কাম কৰা বাই হিচাপত মম এয়া মই আমাৰ ঘৰত কাম কৰিবলৈ কাম কৰা মানুহ এজনী আনিছোঁ অ' হয় নেকি মই আকৌ বেলেগ কিবাই ভাবিছিলোঁ অ' ঠিক আছে পিছে তোমাৰ নামটো কি তোমাৰ ঘৰ ক'ত মোৰ নামটো নিভাৰাণী অ' তুমি ইয়াত কেনেকৈ পালাহি মানে ভাবিবলৈ বৰ আচৰিত দেই তুমি বিদেশত কেনেকৈ পালাহি বাইদেউ সেইবোৰ বহুত কথা সেইবিলাক মই পাছে পৰে আপোনাক কেতিয়াবা কম দিয়ক এতিয়া কাম কি কৰিবলগীয়া আছে আপোনালোকে মোক বতাই দিয়ক মই কৰি যাম এনেকৈ নিভাৰাণীয়ে সেইখন ঘৰত থাকি পেলাই তেওঁলোক দুজনক আলপৈচান ধৰিবলৈ লাগিলে আৰু ঘৰৰ সমস্ত কাম কৰিবলৈ ধৰিলে অভি আৰু মাকৰ নিভাৰাণীক বহুত পচন্দ খাইছে বহুত ভাল ছোৱালী বুলি ভাবিছে আৰু তেওঁলোকে মনতে এটা কথা ভাবিছে যে তেওঁকে এইখন ঘৰৰ বোৱাৰী কৰিব মা মই তোমাক কথা এটা ক'বলৈ আহিছোঁ অঁ শুন কোৱাচোন ময়ো তোমাক কথা এটা ক'ম বুলি ভাবিছিলোঁ মা মানে নিভাৰাণী ছোৱালীজনী বেয়া নহয় তাই তোমাক ইমান শুশ্ৰূষা কৰে চোৱাচোন তোমাক ইমান মৰম কৰে নহয়নে মই ভাবিছোঁ তাইক যদি এইখন ঘৰৰ বোৱাৰী কৰা যায় কেনেকুৱা হ'ব তুমি বেয়া পাবা নেকি আৰে শুন তুমি দেখোন মোৰ মনৰ কথাটোৱেই কৈছা ময়ো আজি এইখন ঘৰলৈ তাই অহা ৫-৬ মাহেই হৈ গ'ল মই লক্ষ্য কৰিছোঁ তোমাক আৰু মোক ইমান মৰম কৰে ইমান শুশ্ৰূষা কৰে যি খাওঁ বুলি কৈ তাকেই বনাই দিয়ে আৰু ইমান ধুনীয়াকৈ ঘৰ দুৱাৰবোৰ পৰিষ্কাৰ কৰি ৰাখে বৰ ভাল লাগিছে জানানে আলহী দুলহী আহিলে যেনেকৈ আপ্যায়ন কৰে নহয় মোৰ বৰ ভাল লাগিছে আলহীয়েও তাইক শলাগি গৈছে মই সেইকাৰণে ভাবিছোঁ বেলেগ এজনী ছোৱালী অনাতকৈ তাইকে যদি আমাৰ ঘৰৰ বোৱাৰী কৰি লওঁ তাই বহুত দায়িত্ব বুজি পাব জানানে সঁচাকৈ ছোৱালীজনী বৰ ভাল অঁ মা কিন্তু তাই বা কি কয় ৰবা মই তাইক মাতো মাজনী নিভা নিভা এইফালে আহাচোন অঁ বাইদেউ কিবা লাগিছিলে নেকি নহয় মোক একো নালাগে তোমাক আমি কথা এটা ক'বলৈহে মাতিছোঁ যদি তুমি বেয়া নোপোৱা মানে মায়ে মই তোমাক এইখন ঘৰৰ বোৱাৰী কৰিব বিচাৰিছোঁ তোমাৰ কিবা আপত্তি আছে নেকি মোৰ সকলো কথা আপোনালোকে জানেই জানিও এইবোৰ কিয় কৈছে আৰু আপোনালোকৰ সমাজে কি ক'ব ছ'চাইটিৰ মানুহে কি ক'ব আপোনালোকৰ পৰিয়ালবৰ্গই কি ক'ব যে কাম কৰা ছোৱালীজনীকেই ঘৰখনৰ বোৱাৰী কৰিলে আপোনালোকৰ মান সন্মান ক'ত থাকিব মোৰ দৰে এজনী দুৰ্ভগীয়া ছোৱালী মোৰ দৰে এজনী কাম কৰা ছোৱালীক বিয়া পাতিলে আপোনালোকৰ জানো মান সন্মান হানি নহ'ব সেইবোৰ কথা বাদ দিয়া সমাজে কি ক'ব কোনে কি কয় সেইটো আমি কাণসাৰ নিদিওঁ কেৱল তোমাক আমাৰ ভাল লাগিছে আমি এইখন ঘৰত তোমাক বোৱাৰী কৰিবলৈ সাজু আছোঁ মুঠতে তুমিও এতিয়া এইখন ঘৰৰ বোৱাৰী হ'বলৈ সাজু হোৱা নিভা কোৱা তুমি এইখন ঘৰৰ বোৱাৰী হ'বানে মানে মই কি ক'ম এতিয়া যদি আপোনালোকৰ আপত্তি নাই হ'ব দিয়ক নিভাৰাণী এজন ভাল ডাঙৰ ব্যৱসায়ীৰ লগত বিয়া হৈ গ'ল এই কথা পেপাৰে পত্ৰই টিভিয়ে চিভিয়ে সকলোতে দিলে তেতিয়া নিভাৰাণী মাহীমাকে গম পাই পেলাই নিভাৰাণীলৈ ফোন কৰিলে মায়ে ফোন কৰিছে কিয় মোলৈ ফোন কৰিছে মোক এতিয়া কিয় প্ৰয়োজন হ'ল মই ডাঙৰ ব্যৱসায়ীৰ লগত বিয়া হ'লোঁ যে সেইকাৰণে মোলৈ ফোন কৰিছে অত দিনেতো মই ক'ত আছোঁ কি কৰিছোঁ এবাৰো মোৰ খবৰ নল'লে এতিয়া মোৰ বিয়াৰ খবৰ পাই পেলাই সকলোতে বাতৰিয়ে টিভিয়ে সকলোতে ওলালে যে এতিয়া মোক প্ৰয়োজন হৈছে যেতিয়া মোক চৰিত্ৰহীনা বুলি সমংগলীয়া বুলি কুলক্ষণী বুলি যেতিয়া কৈছিল আৰু চৰিত্ৰহীনা বুলি সেইখন ঘৰৰ পৰা যেতিয়া মোক উলিয়াই দিছিলে তেতিয়া তেওঁলোকৰ অকণো অন্তৰে নুপুৰিলেনে এতিয়া কিয় আকৌ মোলৈ ফোন কৰিছে নাই মই নাযাওঁ আৰু সেইখন ঘৰলৈ মই কোনোদিনেই নাযাওঁ কাৰণ মোৰ মিছাকে বদনাম কৰি সেইখন ঘৰৰ পৰা উলিয়াই দিছে মই কোনো পধ্যেই নাযাওঁ আৰু মই যেনেকৈ থাকোঁ যিয়েই নহওক মই ইয়াতেই থাকিম মই নাযাওঁ আৰু
মই তেওঁলোকৰ বাবে কুলক্ষণীয়া অমংগলীয়া চৰিত্ৰহীনা নাৰীহে। মই তেওঁলোকৰ যি নাছিলোঁ নহয়। মই এজনী দুৰ্ভগীয়া ছোৱালী। মোক এতিয়া সকলোৰে প্ৰয়োজন হৈছে টকা পইচা দেখি। কিয় যাম মই? অতদিনেতো তোমালোকে মোক বিচৰা নাছিলা। নাই, মই এই ভুল কেতিয়াও নকৰোঁ। তোমালোকৰ ওচৰলৈ মই কেতিয়াও নাযাওঁ। ক্ষমা কৰি দিবা তোমালোকে মোক। দুখৰ সময়ত যেতিয়া তোমালোক মোৰ লগত নাথাকিলা, এতিয়া সুখৰ সময়তো তোমালোকক মোৰ প্ৰয়োজন নাই। এনেকৈ নিভাৰাণী দুৰ্ভগীয়া কাহিনীটো অন্ত পৰিলে। তাই সুখৰ দিন আহিলে। তাই এটি ল'ৰা সন্তানো জন্ম দিলে। এতিয়া তাই সুখে সংসাৰে বিদেশতে থাকিবলৈ ল'লে।